বৰ্তমান মই সোণাৰীত আছো আৰু সোণাৰী কাউন্টিং চেণ্টাৰৰ ভিতৰত সোমাই আহি মই গোটেই পৰিৱেশটো দেখা পালো। খুব এটা সুন্দৰ পৰিৱেশ। মই বিশেষকৈ আমাৰ প্ৰশাসনৰ বিষয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে গোটেই পৰিস্থিতি আমাক অধ্যয়ন কৰিবলৈ মুকলি কৰি দিলে আৰু গোটেইখিনি কথা আমাক ভালদৰে বুজাইছে আৰু খুব চিষ্টেমেটিক ভিতৰৰ কামখিনি চলি আছে। মই যি পৰিৱেশ মই বৰ্তমান সোণাৰী কাউন্টিং চেণ্টাৰৰ ভিতৰত মই দেখা পালো, সেয়া লৈ মই সন্তুষ্ট আৰু খুব চিজিলকে কামখিনি চলি আছে। আৰু দ্বিতীয় কথাটো হ'ল যে বৰ্তমানৰ সময়ত আমাৰ আজিৰ দিনৰ আৰম্ভণিলৈকে এক্সিট পোলৰ 2 দিন আগত যিখিনি তথ্যবোৰ ওলাইছিল, যি অংকবোৰ ওলাইছিল, সেই অংকবোৰ যথেষ্ট চৰ্চিত আছিল আৰু আমি সেই সময়তো কৈছিলো যে গোটেই এক্সিট পোলটো বিশ্বাস কৰিব নালাগে, গ্ৰহণযোগ্য নহয়। এইটো মাত্ৰ এটা ষ্ট্ৰেটেজি, এটা ৰণকৌশল কৰ্মীখিনি মনোবলটো এটা দুৰ্বল কৰিবলৈ আৰু মানুহৰ মাজত এটা বিভ্ৰান্তি পেলাবলৈ। আৰু সেই সময়ত মই ৰাহুল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া তেওঁক সোধা গ'ল যে এইটো এক্সিট পোলৰ ওপৰত আপুনি কি মন্তব্য দিব, তেতিয়া তেওঁ সেই সময়তে কৈ দিলে মোদী পোল যেতিয়া তেওঁ কৈ দিলে, তেতিয়া আমাৰ সাহস বাঢ়িলে। ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰত গোটেই তথ্যবোৰ আহে, গোটেই ইণ্টেলিজেঞ্চ, গোটেই বিভিন্ন সূত্ৰৰ জৰিয়তে পৰা তেওঁলোকে গোটেই তথ্যবোৰ পায়। যেতিয়া তেওঁ মোদী পোলটো কৈ দিলে, আমাৰ গোটেই সাহস আমাৰ কৰ্মীখিনি আকৌ পালে আৰু আজি ৰাতিপুৱাই সকলোৱে সোনকালে শুই উঠি আজি তেওঁলোকে ভোটিং কেন্দ্ৰত সোমাইছে। আৰু এইটোৱে হৈছে, আজি আমি মাত্ৰ অসমৰ কথাই কিয় কৈছো, আজি ৰাজস্থানত আমি দেখা পাইছো, উত্তৰ প্ৰদেশত আমি দেখা পাইছো। উত্তৰ প্ৰদেশত মই কৈছো মাত্ৰ 40 মিনিট আগতে তাত ইণ্ডিয়া লাইন্সতকৈ বেছি উত্তৰ প্ৰদেশত তাত চিট পাইছে বা লিডিং দেখাই আছিলে। তো সমগ্ৰ ভাৰতবৰ্ষত যে এটা বেলেগ এটা পৰিৱেশ আমি দেখা পাইছো, তাৰ এটা ইংগিত আমি এই মুহূৰ্তত আমি প্ৰমাণ হিচাপে আমি পাইছো, আমি ক'ব পাৰো। আৰু 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আৰু কথাবোৰ ভালদৰে স্পষ্টভাৱে